জলেশ্বৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৭৭তম গণৰাজ্য দিৱস উদযাপন। গোৱালপাৰা জিলাৰ জলেশ্বৰত আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে ৭৭তম গণৰাজ্য দিৱস উদযাপন কৰা হয়। জলেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত প্ৰতি বছৰৰ দৰে এই বছৰো দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে গণৰাজ্য দিৱস উদযাপন কৰা হয়। কাৰ্যসূচীৰ আৰম্ভণিতে ৰাতিপুৱা ৯ বজাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে জলেশ্বৰ বিধায়ক আফতাবউদ্দিন মোল্লাই। এই অনুষ্ঠানত বিজেপিৰ সংখ্যালঘু উন্নয়ন বৰ্ডৰ সদস্য ওছমান গনি, জলেশ্বৰ সমষ্টিৰ কংগ্ৰেছৰ আশাবাদী প্ৰাৰ্থী আব্দুল আৱালকে ধৰি স্থানীয় বহু গণ্যমান্য ব্যক্তি আৰু ৰাইজ উপস্থিত থাকে। পতাকা উত্তোলনৰ পিছতেই জলেশ্বৰ অঞ্চলৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণে এক সুসংগঠিত পেৰেড মাৰ্চ অনুষ্ঠিত হয়। উক্ত পেৰেড মাৰ্চৰ চিফ কমাণ্ডাৰৰ দায়িত্ব সুচাৰুৰূপে পালন কৰে জলেশ্বৰৰ উদীয়মান যুৱক মনোৱাৰ হুছেইন বাবলুৱে। অনুষ্ঠানত জলেশ্বৰ সমষ্টিৰ কেইবাগৰাকীও প্ৰাক্তন শিক্ষকক ফুলাম গামোচা আৰু মানপত্ৰৰে সন্মানিত কৰা হয়। লগতে বিভিন্ন জনগোষ্ঠীৰ নৃত্য, কলা কৌশল আৰু সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে গণৰাজ্য দিৱসৰ মাহাত্ম্য প্ৰদৰ্শন কৰা হয়। ইয়াৰ উপৰিও জলেশ্বৰৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় ব্ৰাইট লাইফ ইংলিছ একাডেমী আৰু পাব্লিক স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে অমৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত এক ব্যতিক্ৰমী শোভাযাত্ৰা উলিয়াই উপস্থিত ৰাইজক বিশেষভাৱে উৎফুল্লিত কৰে। উদ্বোধনী অনুষ্ঠানত দেশভক্তিমূলক সংগীত পৰিৱেশন কৰে স্থানীয় শিল্পী চুলতান মাহমুদ মোল্লাই। মই জলেশ্বৰ সমষ্টিৰ বিধায়ক আৰু ইমান পিছপৰা এখন গাঁও অঞ্চলৰ সমষ্টি, যি সমষ্টিত আজিও যাতায়াতৰ সেনেকুৱা ভাল সুবিধা নাই, সেই সমষ্টিখনত আজি যি বৰ্ণাঢ্য কাৰ্যসূচীৰে ২৬ জানুৱাৰী পালন কৰা হয়, আজি কেইবা বছৰৰ পৰা মই বিধায়কৰ আগৰ পৰাই কৰি আছে আৰু প্ৰত্যেক বছৰে আমি ইয়াত আহি এই আমাৰ যিসকল উদ্যোক্তা তেওঁলোকৰ মনোবল উৎসাহ দিয়াৰ কাৰণে আমি চেষ্টা কৰোঁ। আপুনি দেখিছে হাজাৰ হাজাৰ দৰ্শক মানুহ ইয়াত আহিছে আৰু তেওঁলোকে আহি এই ২৬ জানুৱাৰীটো পালন কৰিছে। আজি দেশৰ যি অৱস্থা, আজি দেশত যেনেকুৱা ধৰক বিভিন্ন জাতি ধৰ্মৰ মাজত বিভেদ, ভাষা ভাগি লৈ বিভেদ, এই বিভেদৰ সময়ত আমাৰ এই যিটো ৰিপাব্লিক ডে ২৬ জানুৱাৰী যিটো দিনত সংবিধান ৰচিত হৈছিল, সেই সংবিধান গৃহীত হৈছিল, সেই দিনটোত সংবিধানৰ কথা আমি মনত পেলাওঁ আৰু সংবিধানৰ মতে আমি যাতে দেশখনৰ সকলো শ্ৰেণীৰ মানুহ একলগ হৈ দেশখনত আমি যাতে চলি যাব পাৰোঁ, সেইকাৰণে আজিৰ দিনটো বহুত ভাল লাগিছে। জলেশ্বৰ গণৰাজ্য দিৱসৰ উদ্যোক্তাসকলক মোৰ অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ। এইকাৰণেই এই গণৰাজ্য দিৱসত আহি ইমান ভাল লাগিছে, মানে বিভিন্ন কাৰ্যকলাপ যি কৰিছে, ল'ৰা ছোৱালীক দি পেৰেড কৰিছে আৰু আপোনাৰ জুবিন গাৰ্গৰ মৃত্যু দেখাইছে আৰু জুবিন গাৰ্গৰ প্ৰাকৃতিকৰ ওপৰত জলেশ্বৰ পাব্লিক স্কুলৰ পৰা যিটো দৃশ্য দেখাইছে, এইটো বিৰাট আমোদজনক হৈছে, ভাল হৈছে। আৰু লগতে মই জলেশ্বৰবাসী ৰাইজক ধন্যবাদ জনাইছোঁ, উদ্যোক্তাসকলক ধন্যবাদ জনাইছোঁ যে আমাৰ এই গণৰাজ্য ৭৭তম গণৰাজ্যত যে সকলো ল'ৰা ছোৱালীক মাতি আনি এইখিনি কৰিছে, তাৰ কাৰণে মই মোৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু অহা দিনতো যাতে এনেকুৱা গণৰাজ্য দিৱস আৰু জাকত জিলিকা কৰিব পাৰে, তাৰ কাৰণে মই তেখেতক পৰামৰ্শ দিছোঁ।